My dear students, let's listen a story today. আজি আমি এটা সাধু শুনো তোমালোকৰ পাঠ্যপুথিৰ 83 পেজ আছে chapter 4 lesson 4 The Hungry Mouse. Hungry মানে ভোকাতুৰ mouse মানে নিগনি hungry মানে ভোকাতুৰ mouse মানে নিগনি দেখিছেনে নিগনিটো এটা শুনছোন One day a mouse found a basket full of corn. One day মানে এদিনাখন a mouse এটা নিগনিয়ে found দেখিছিল a basket এটা basket দেখিছিলে basket এটা মানে বা বেতেৰে সজা এটা বস্তু ৰখাৰ টুকুৰি নিচিনা full of corn তাত কি আছিলে full of corn আছিল শস্য আছিল মানে one day a mouse found a basket full of corn এদিনাখন এটা নিগনিয়ে এটা বাস্কেট দিছিলে বাস্কেটত কি আছিলে full of corn তাত শস্য আছিল the basket had a tiny hole in it এটা একদম সৰু এটা কি আছিল hole মানে বিন্দা আছিল the basket had a tiny hole in it the mouse entered hey নিগনিটো কি কৰিলে entered মানে হুমাইছিল বা প্ৰৱেশ কৰিছিল the basketত through the hole এই হোলৰ মাজেদি মানে সেই বিন্দাটোৰ মাজেদি হুমাই গ'ল সৰু বিন্দা এটা আছিল There was plenty of space for her to move inside. There were plenty of space. মানে তাত বহুত ঠাই আছিলে বহুত কি আছিলে স্পেচ আছিল ঠাই আছিলে for her তাই কাৰণে to move মানে লৰচৰ কৰিবলৈ inside মানে বাস্কেটৰ ভিতৰত লৰচৰ কৰাৰ বাবে তাৰ বহুত পৰ্যাপ্ত কি আছিলে ঠাই আছিলে She ate a lot of corn in the basket. কি কৰিলে তাই কি কৰিলে খাইছিল a lot of corn খুব কি কৰিলে শস্য খুব বেছিকৈ খালে মানে in the বাস্কেটৰ পৰা her tummy became full তাৰ পেটটো কি কৰিলে ভৰি গ'ল her tummy became full সম্পূৰ্ণ পুৰা ফুল হৈ গ'ল তাৰ পেটটো the mouse was satisfied নিগনিটো কি কৰিলে বৰ সন্তুষ্টি প্ৰকাশ কৰিলে and she became very আৰু কি হ'ল খুব হ্যাপি হ'ল খুব আনন্দিত হ'ল হ্যাপি মানে আনন্দিত হোৱা after eating the mouse wanted to leave the basket through the hole after eating খোৱাৰ পিছত the mouse নিগনিয়ে wanted বিচাৰিছিল to leave এই জায়গাটো ত্যাগ কৰিবলৈ বা ওলাবলৈ the basket পৰা through the hole সেই বিন্ধাৰে but could not কিন্তু ওলাব নোৱাৰিলে but could not fit it started shouting for help তাৰপিছত কি কৰিলে it started নিগনিটোৱে আৰম্ভ কৰিছিল shouting চিঞৰিবলৈ for help সহায় কৰিব মানে সহায়ৰ বাবে চিঞৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক'ব পাৰিবানে যিটো হোলেৰে হুমাইছিলে সেইটো হোলেৰে কিয় ওলাব পৰা নাই নিশ্চয় বেছিকৈ খালে তাৰ টামি বা পেটটো ডাঙৰ হৈ গ'ল এতিয়া সেইকাৰণে ওলাই আহিব নোৱাৰিলে A rabbit was passing by সেই সময়ত এটা rabbit গৈ আছিল rabbit মানে শহাপহু It heard the mouse cry and ask এই rabbitটোৱে শহাপহুটোৱে শুনিছিল mouse এই নিগনিৰ cry চিঞৰা and asked সুধিলে What happened কি হৈছিল My friend মোৰ বন্ধু কি হৈছিল Why are you crying তুমি কিয় কান্দি আছা বা চিঞৰি আছা The mouse explained how it got into the basket. Mouse তেতিয়া নিগনিটোৱে সব বিৱৰি ক'লে কিদৰে এই বাস্কেটৰ ভিতৰত সোমাইছিল The rabbit replied rabbit উত্তৰ দিছিল You ate too much তুমি বহুত বেছি পৰিমাণে খাই দিলা Now your belly is too big for the hole এতিয়া তোমাৰ বেলিটো পেটটো এই হোলটোৰ পৰা হোলটোৱেদি ওলাব পৰা নাই কাৰণ কি তোমাৰ বেলিটো ডাঙৰ হৈ গ'ল ফুটাটোতকৈ তোমাৰ সেই বিন্ধাটোতকৈ তোমাৰ বেলিটো বা পেটটো বেছি ডাঙৰ হৈ গ'ল wait until it gets smaller তুমি এতিয়া
অপেক্ষা কৰা বা ৰৈ থকা যেতিয়ালৈকে সৰু হৈ নাযায় পেটটো দেন দ্য ৰেবিট লেফ্ট তাৰপিছত এই ৰেবিটটোৱে তাৰ পৰা গুচি গৈছিল ৰেবিট মানে শহাপহুটোৱে দ্য মাউচ ছেট নিগনিয়ে বহি থাকিল এণ্ড ৱেইটেড আৰু ৰৈ থাকিল ফৰ দ্য ৰাইট টাইম সঠিক সময়ৰ বাবে টু কাম আউট অফ দ্য হোল আৰু এই বিন্ধাৰে ওলাই আহিবৰ কাৰণে সঠিক সময়ৰ বাবে ৰৈ থাকিল তাৰমানে বস্তুবিলাক হজম হ'লেহে পেটটো সৰু হ'ব তেতিয়া ওলাই আহিব পাৰিব 85 পেজত আছে নাও এনচাৰ দ্য ফলোইং কুৱেশ্যন এটা উত্তৰ দিব কৈছে প্ৰশ্নবিলাকৰ হোৱাট ডিড দ্য মাউচ ফাইণ্ড নিগনিটোৱে কি পাইছিল মনত পৰিলেনে সাধুটোত আমি শুনিছিলোঁ কি পাইছিলে এ বাস্কেট ফুল অফ কৰ্ণ এনচাৰটো আমি কি লিখিম দ্য মাউচ ফাউণ্ড এ বাস্কেট ফুল অফ কৰ্ণ Number 2, how did the mouse enter the basket? এই বাস্কেটৰ ভিতৰত নিগনিটোৱে কিদৰে সোমাইছিল কাৰণ তাত এটা হোল এটা আছিলে হয় নাই বিন্ধা এটা আছিলে এইটো দি সোমাই গ'ল সেইটো দি সোমাইছিল হয় নাই কি লিখিম আমি দ্য মাউচ এণ্টাৰ্ড দ্য বাস্কেট থ্ৰু এ টাইনি হোল বা থ্ৰু দ্য টাইনি হোল Number 3 আছিলে what did the mouse eat নিগনিটোৱে কি খাইছিল তাত যিবিলাক শস্য আছিল কৰ্ণ খাইছিল নাই the mouse ate a lot of corn Number 4 who shouted for help কোনে সহায়ৰ বাবে চিঞৰিছিল নিগনিটোৱে আমি কি লিখিম হুৱৰ ঠাইত কি লিখি দিম দ্য মাউচ শাউটেড ফৰ হেল্প নেক্সট হু ৱাজ পাছিং বাই দ্য বাস্কেট সেই বাস্কেটৰ কাষেদি কোনে গৈ আছিলে মনত পৰিলেনে এটা শহাপহু হয়নে এজনী কি লিখিম আমি এ ৰেবিট ৱাজ পাছিং by the basket পিছৰ প্ৰশ্ন why was the mouse unable to come out of the basket কিয় মাউছটোৱে সক্ষম হোৱা নাছিলে সেই হোলটো দি ওলাই আহিব পৰা বাস্কেটৰ পৰা কাৰণ তাৰ পেটটো ডাঙৰ হৈ গৈছিলে এনেকৈ লিখিম এনচাৰটো আমি the mouse was unable to come out of the basket because his belly became big after eating a lot of corn. Rearrange the letters and form words. আমি কি কৰিব লাগে এই যিবিলাক লেটাৰ দিছে এই লেটাৰবিলাক আমি সজাই লিখিব লাগে সজাই এটা আমি এটা শব্দ পাম সেই শব্দটো মিনিংফুল হ'ব লাগিব এ ৱাই ও জি এতিয়া আমি এইটো লিখিব য়োগা লিখিব পাৰোঁ ৱাই ও জি এ য়োগা ব্যায়াম কৰে যে যোগ ব্যায়াম তাৰপিছত আছে এছ ডব্লিউ এছ এইটো কি লিখিব পাৰোঁ এইটো আমি এইটো লিখিব পাৰোঁ ডব্লিউ এ এছ এইচ ৱাছ ডব্লিউ এ এছ এইচ ৱাছ ৱাছ মানে ধোৱা হয় নাই ডব্লিউ এ এছ এইচ ৱাছ তাৰপিছতে কি আছে এইচ বি এ টি এইটো কি লিখিব পাৰোঁ এইটোতে আমি এনেকৈ বাট লিখিব পাৰোঁ গা ধোৱা বি এ টি এছ বাট গা ধোৱা বাট বি এ টি এছ এইটোত কি আছিলে আৰ ইউ বি এইচ এছ এইটো কি লিখিব পাৰোঁ আমি ব্ৰুছ লিখিব পাৰোঁ বি আৰ ইউ এছ এছ আমি যে ব্ৰাছ কৰোঁ ব্ৰাছ বি আৰ ইউ এছ এছ 23 rearrange the words to form meaningful sentences play the football every day আমি কি লিখিম প্ৰথমে আমি কোনে খেলে ফুটবলটো দে তেওঁলোকে খেলে তো দেটো প্ৰথমে আহিব দে তাৰপিছত এটা কি আনিব লাগে যি ৱাৰ্ডটোৱে কিবা কৰা হোৱা খোৱা বোৱা বুজাই সেই ৱাৰ্ডটো আনিব লাগে প্লে খেলা কৰা বুজাইছে তো কি লিখিম দে প্লে ফুটবল এভৰি ডে
তাৰপিছত টু উই ছুইম লাইক, এইটো কি হ'ব? উই লাইক টু ছুইম। আমি সাঁতুৰিব পচন্দ কৰোঁ বা সাঁতুৰিব ভাল পাওঁ। পিছতে আছে মিল্ক ফৰ আই মাই ব্ৰেকফাষ্ট ড্ৰিংক, এইটো কি হ'ব? আই ড্ৰিংক মিল্ক ফৰ মাই ব্ৰেকফাষ্ট। ফুল ষ্টপ হ'ব শেষত। প্ৰতিটো বাক্যৰ শেষত কি দিব লাগে? ফুল ষ্টপ। ফুল ষ্টপ এটা বিন্দু নিচিনা এনেকৈ ফুল ষ্টপ, এনেকৈ এটা ফুল ষ্টপ দিব লাগে। যেনেকৈ এই বাক্যটো লিখি দেখাইছোঁ মই, এইটো কি হ'ব? দে প্লে ফুটবল এভৰিডে। তাৰপিছত এইটো ফুল ষ্টপ দি দিব লাগে।